আৰম্ভণিতে কেতিয়াও ভবা নাছিলো হে এনে নৰ্মেলি যেনেকৈ মই ৰাজস্থানৰ জীৱন শৈলীবোৰ দেখুৱাই থাকো তেনেকৈ আৰু এজ ইউজুৱেল ভিডিঅ'বোৰ বনাই দেখুৱাই আছিলো। ৰাজস্থানত তিলৰ ছিজন আৰু এই ছিজনটোত বৃহৎ পৰিমাণৰ তিলৰ খেতি হয় আৰু সেই তেলবোৰ পেৰি গোটেই বছৰটোৰ কাৰণে খাবলৈ ঘৰে ঘৰে ৰাখি থয়। আমাৰ ঘৰতো তেনেকৈয়ে ষ্ট'ৰ কৰে গোটেই বছৰটোৰ বাবে। তিলৰ তেলৰ যে ইমান গুণ আছে মই কেতিয়াও ভবা নাছিলো। এনেকৈ আৰু ভিডিঅ' দেখাই থাকোতে আমাৰ ভিউৱাৰ্ছ কিছুমানে তিলৰ তেলটো বিচাৰে আৰু ময়ো আনি দিওঁতে এতিয়াচোন মই তিল বেপাৰীয়ে হৈ গলো। মানে তিল বেপাৰী জিনা আৰু বিহাৰী আৰু এয়া আমাৰ গুলুগুলু ফাউণ্ডাৰ গুলুগুলু একেবাৰে ক'তোৱে শান্তি নিদিয়ে দেখিছেনে। প্ৰথমতে আকৌ যিসকলে 250 ml অৰ্ডাৰ কৰি টেষ্ট কৰি চাইছিল তেওঁলোকে আকৌ পাছত 1-2 লিটাৰকৈ অৰ্ডাৰ দিয়ে। বহুত মানুহে কিবা দৰবৰ কাৰণে ব্যৱহাৰ কৰে আৰু বহুতে হনুমান মন্দিৰ আৰু শনি মন্দিৰতো চাকি আগবঢ়ায়। মই কিন্তু অকল চুলিৰ সমস্যাহে সমাধান কৰে বুলি ইমান দিনে জানি আছিলো। এতিয়া আকৌ কাৱৈ মাছৰ জোল গাহৰি বনায়ো বহু লোকে খাইছে। মই এইবোৰ কথা জনাৰ কাৰণটো হ'ল মোক বহু লোকে ভিডিঅ'বিলাক পঠিয়াই থাকে মোৰ হোৱাটছআপত, কাৰণ আমাৰ যিহেতুকে অৰ্ডাৰৰ ডিটেইলছবিলাক আমাৰ হোৱাটছআপতে আমি গ্ৰহণ কৰোঁ, সেইকাৰণে আৰু মোৰ ভালো লাগে দিয়কচোন। ইমান ধুনীয়াকৈ তেওঁলোকে তিলৰ তেলটো মানে ভালকৈ প্ৰয়োগ কৰিছে, ইউজ কৰিছে আৰু সাংঘাতিক পজিটিভ ৰিভিউ আমি লাভ কৰি আহিছোঁ। এইখিনিতে কওঁ, যিমানে আমাৰ পৰা তিল তেলটো লৈ ব্যৱহাৰ কৰিছে কমেণ্ট এটা দিবলৈ নাপাহৰিব। ভাল পালেও বেয়া পালেও জেনুইন কমেণ্ট এটা দিব, কাৰণ যিহেতুকে মোৰ এইবিলাক বস্তু আগৰ পৰা একেবাৰে আইডিয়া নাই। মই মানে কেতিয়াও ভাবাই নাছিলো যে এনেকুৱা এটা ষ্টাৰ্টআপ আমি আৰম্ভ কৰিম কোনোবা দিনাখন। আগৰ যিখন ফাৰ্ম সেইখন ফাৰ্মে চলাই থাকিম বুলি ভাবিছিলো আজীৱন, কিন্তু এতিয়াতো মোৰ ট্ৰেকটোৱে চেঞ্জ হৈ গ'ল। সেয়ে আৰু মানুহে ইমান বিশ্বাসত আমাৰ পৰা বস্তুবিলাক ক্ৰয় কৰে আৰু আমিও আমাৰ 100% দিবলৈ চেষ্টা কৰিছোঁ। যিসকলে মানে আমাৰ লগত জড়িত হৈ আছে তেওঁলোকে নিশ্চয়কৈ ভালকৈ বুজি পাব যে আমি কিমান ধুনীয়াকৈ মানে পজিটিভলি আৰু খুব স্মুথলি কামবিলাক মানে চলাই নিবলৈ চেষ্টা কৰি আছোঁ। আৰম্ভণিৰে পৰা আৰম্ভণিতেতো আমাৰ অকল ঘিউৰ ষ্টাৰ্টআপটোহে আছিলে, এতিয়া আকৌ ঘিউৰ পাছত গৈ আচাৰ হ'ল, আচাৰৰ পাছত এতিয়া তিল তেল, আৰু ভৱিষ্যতে আপোনালোকৰ আশীৰ্বাদত কত কি হয় আমি নিজেও নাজানো, কাৰণ কাল কৃষ্ণে দেখা ভৱিষ্যত কোনেও নাজানে। এনেকৈ আৰু ৰাজস্থানত থাকিলে মই খেতিয়ে পথাৰে গাঁৱে ভূঞে ঘূৰি ফুৰোঁ আৰু আপোনালোকক ভিডিঅ'বোৰ দেখুৱাই থাকোঁ। আৰু এইবিলাক হৈছে তিল। আমি ৰিচেণ্টলি মই যেতিয়া মানে ৰাজস্থানত গৈছিলোঁ তেতিয়া এইবিলাক ভিডিঅ' শ্বুট লোৱা, সেইবিলাক ভিডিঅ'টো বহুত দেখুৱাইছিলোঁৱেই। আৰম্ভণিতে ক'লো নহয়, ভিডিঅ' দেখুৱাৰ পাছতহে মানে আমি তিলৰ অৰ্ডাৰ পাইছিলোঁ। আমাৰ এনেকুৱা কোনো প্ৰি প্লান নাছিলে। আৰু যিহেতুকে এতিয়া পৰ্যন্ত তিলৰ তেলটো খুব ভাল ডিমাণ্ড আছে আৰু বহুত বেছিয়ে ভাল কোৱালিটিৰ হয়, কাৰণ কোনো ধৰণৰ কেমিকেল নাই আৰু ডাইৰেক্ট মানে তিলটো এনেকৈ লৈ গৈ ডাইৰেক্ট মেচিনত পেৰি অনা যায়। তাৰমানে তই ঘৰৰ বস্তু, সেইকাৰণে আৰু মানুহে বেছি ভাল পাইছে আৰু কোৱালিটিটো সঁচাকৈ বহুত ভাল। ইয়াৰ যদি ইউজেছখিনি মই পাৰ্চনেলি কওঁ নহয়, মই যদি পাৰ্চনেলি ইয়াৰ ৰিভিউ এটা দিওঁ তেনেহ'লে মোৰ চুলি সৰা সমস্যাটোৰ কথা মই ক'ব নাযাওঁ, কাৰণ পোষ্ট ডেলিভাৰী চুলি সৰেই প্ৰায়, কাৰণ মানুহৰ শৰীৰত, লেডি এগৰাকীৰ শৰীৰত বহুতো ভাইটামিন কমি যায়, সেইকাৰণে মানে চুলি সৰা সমস্যাটো দেখা দিয়ে। কিন্তু চুলিখিনি সঁচাকৈ মই পাৰ্চনেল ৰিভিউ এইটো বহুত স্মুথ হৈছে আৰু অকমান মানে চিল্কি টাইপৰ মই নিজেই ফিল কৰোঁ দেই। সেইখিনি আৰু মোৰ পাৰ্চনেল ৰিভিউ। বাকী আৰু গোটেই মোৰ খানদান গোষ্ঠী চবেই এইটো তিলৰ তেলে ব্যৱহাৰ কৰি আছে। গুলুগুলুকো মই তিলৰ তেলে লগাই দিওঁ। গুলুগুলু ৰিচেণ্টলি মই চুলি কাটি দিছোঁ আৰু কেইদিনমান এমাহৰ পাছত আপোনালোকে তাৰ চুলিখিনি দেখি নিজে গম পাব। চ' এইটো কোনো ধৰণৰ এডভাৰটাইজমেণ্ট নহয়, চ' মোৰ প্ৰডাক্ট বুলি যে মই ইমান ভালকে বঢ়াই চঢ়াই কৈ আছোঁ তেনেকুৱা নহয়। মই অপেনলি কৈছোঁ, বহুতে মোৰ তিলৰ তেলটো ক্ৰয় কৰিছে, বহুত মানুহ আছে, বহুতে বেছি মানুহে ক্ৰয় কৰিছে। ইমান মানুহে ক্ৰয় কৰিছে যে মই সপোনতো ভবা নাছিলোঁ, আৰু তেওঁলোকক মই সদায় ধন্যবাদ দি যাম যে ইমান বিশ্বাস কৰিছে আপোনালোকে আমাক। আপোনালোকে কাইণ্ডলি এটা ৰিভিউ এটা দিব, ভাল পাইছে যদিও ৰিভিউ দিব, বেয়া পাইছে যদি আৰুহে ৰিভিউ দিব, আমি নথৈ আনন্দিত হ'ম, কাৰণ আমি বস্তুবিলাক বেটাৰ কৰিবলৈ ট্ৰাই কৰি আছোঁ আৰম্ভণিৰে পৰা। এনেকৈ আৰু তিলবিলাক লৈ গৈ এনেকুৱা ধৰণে মেচিনত পেৰা হয়। আমাৰ নিজৰ মেচিন নাই, কিন্তু আমাৰ ওচৰতে এনেকুৱা ঘানি নে কি কয় এইটো নামটো মই নাজানো ভালকে, ঘানি বুলি কৈছেগে দেই, এনেকুৱা আছে মানে মেচিন, য'ত আমি তিলবিলাক এনেকৈ লৈ যাওঁ। চব তিলবিলাক এনেকৈ জাৰে, প্ৰথমতে জাৰাৰ পাছত মেচিনটোত দিয়ে, মেচিনটোত দিয়াৰ পাছত মানে তেলটো অকণ গৰম কৰে আৰু যিখিনি মানে আনইউজুৱেল বস্তু আছে সেই বস্তুখিনি মানে তেওঁলোকে আঁতৰাই দিয়ে, পেলাই দিয়ে। তাৰমানে অলপ মানে ওলাই নহয়, এইবিলাক কিবা লেতেৰা পেতেৰা টাইপৰ কিবা বস্তু অকণ গোটা সেইবিলাক মানে পেলাই দিয়ে। তাৰপিছত ধুনীয়াকৈ এনেকৈ গৰম কৰি তিলটো দি দিয়ে। তাৰ পাছতে আৰু এই তিলটো খোৱাৰ উপযোগী, গাত ঘঁহাৰ উপযোগী, চুলিত লগাব পাৰে আৰু অন্যান্য বহুত কামত লগাব পাৰে। আৰু এই তিলটো মানে এনেকৈ পেৰি আছে, বহুত ইজি নিচিনা লাগিছে ন? ইমান ইজি নহয় আচলতে। তেলটো চাফা কৰি খেতিৰ পৰা লৈ অনা, জাৰা, তাৰপিছত এনেকৈ মেচিনত দি আকৌ ওলাই গৰম কৰাৰ পাছত মানে সেই যিখিনি লেতেৰা ওলাই, লেতেৰাখিনি চফা কৰাটো এটা ডাঙৰ চেলেঞ্জ হৈ যায়, বহুত সময়ৰ প্ৰয়োজন তাৰ মানে। আৰু এইটো যিটো মেচিন দেখিছে, এই মেচিনটোত মানে আপোনাৰ 2-3 কেজি তিল দিলে পেৰা নোলাই, তাৰমানে পেৰি ওলাই নাহে। কমেও 20-30 কেজি দিবই লাগিব। 20-30 কেজি দিয়াৰ পাছতহে তাৰমানে তিলটো ধুনীয়াকৈ মানে ওলাই আহে আৰু তেলটো। তাৰ পাছতে আমি এনেকুৱা ধৰণৰ পিম্পা বুলি কয় এইটো ৰাজস্থানত, এনেকুৱা ধৰণৰ এই মিঠৈৰ টিংবিলাক যে আমাৰ তাতে ভৰাই আমি গুৱাহাটীলৈ লৈ আহোঁ। এইটো এটা জামেলা
ৰেগুলাৰে কাম প্ৰত্যেকবাৰে যোধপুৰ যাব লাগে পাৰ্চেল তাতে কৰিব লাগে কোৰিয়াৰৰ যোগে পঠিয়াব লাগে আৰু ইমান যে ৱেইট হৈ যায় নহয় কঁকাল চকাল একেবাৰে বিষাই যায় মানে অকমান কষ্ট আছে কষ্টটো থাকিবই দিয়কচোন কিবা এটা আৰু ভাবিব ইনকাম সোৰ্স এটা যদি ভাবিব লগা হয় তেনেহলে কষ্ট কৰিব লাগিব কষ্ট নকৰিলে আৰু পইচাটো আৰু হাৱাত উৰি নাহে নহয় হয়নে নহয় তো সেনেকুৱা ধৰণৰ কথা আৰু মই এনে খালি বহি থাকি এনেও বেয়া পাওঁ মই কিবা খুটুক খাটাক কাম কৰিয়ে থাকিব লাগে তাৰমানে নহলে মানে মোৰ ব্ৰেইনটো কাম নকৰা হৈ যায় তাৰ পাছত এনেকৈ আহি ধুনীয়াকৈ জুখি মেলি এনেকৈ ভৰাই দিও আৰু এইবিলাক 500 ml ৰ বটল প্ৰথমতে আমি অকল হাফ লিটাৰৰ বটল ৰাখিছিলো পাছত মানে হাফ লিটাৰ বটল কি হ'ল তিলৰ ইমানে অৰ্ডাৰ তাৰমানে আমি মানুহক দিব নোৱাৰাৰ কাৰণেহে আমি সৰু বটলটো ৰখা আৰম্ভ কৰি দিলো তাৰমানে যাতে যিমানে খুজে সকলোকে আমি দিব পাৰো এতিয়া 250 ml ৰ বটল এভেইলেবল আছে মাজতে আমি 200 ml ৰ কৰিছিলো কিন্তু এতিয়া মানে সেই প্লাষ্টিকৰ বটলৰ যিটো কণ্টেইনাৰ সেই কণ্টেইনাৰটো মাৰ্কেটত নাই কাৰণে আমি 250 ml লৈ আমি কনভাৰ্ট কৰি দিলো সো এতিয়া আমাৰ এভেইলেবল আছে 250 ml 500 ml আৰু 1 লিটাৰ যিসকলে 1 লিটাৰ লয় তেওঁলোকক আমি 500 ml ৰ দুটা বটল দি দিও বা 2-3 লিটাৰলৈকেও আমাৰ অৰ্ডাৰ আহে কিন্তু আমি ইমান পচন্দ একৰ 5 লিটাৰ 6 লিটাৰ এজন মানুহকে আমি দিব নোৱাৰো কাৰণ আমাৰ ইমান ষ্টক নাই আৰু তাৰ পৰা অনাটো ইমান একেবাৰে সহজ কথা নহয় তাৰমানে ৰাজস্থানৰ পৰা এই লিকুইড আইটেমটো এনেকৈ কুৰিয়াৰ কৰি আনাটো বহুত ৰিস্কি হৈ যায় বহুতবাৰ ৰাস্তাত এনেকৈ লিকো হৈছে দুটা তিনটা কেন বেয়া হৈ গৈছে পৰি গৈছে সেইবিলাক লছ আৰু দিয়কচোন কাইণ্ড অফ আৰু ইয়াৰ উপৰি ঘিটোতো আমি কৰিয়ে থাকো বাৰু ঘিটো আপোনালোকে জানেই যে ঘিৰ অৰ্ডাৰৰ পিছত 15 পৰা 20 দিনৰ সময় লয় সো সেইকাৰণে আমি ঘিটো এতিয়া অকমান লাহে লাহে কমাইছো মানে যিসকল অলৰেডি আমাৰ এক্সিষ্টিং কাষ্টমাৰ আছে তেওঁলোকেতো লৈয়ে থাকে বাৰু তেওঁলোকে আমাৰ ৰুলছ খিনি গম পোৱা হৈ গ'ল যে যেতিয়া শেষ হয় ঘিখিনি তেওঁলোকে কমে 15-20 দিন আগতে আমাক কৈ দিয়ে আৰু আমি ধুনীয়াকৈ ৰেডি কৰি তেওঁলোকক ডেলিভাৰী দিবলৈ চেষ্টা কৰো ঘিউৰ ক্ষেত্ৰত আমাৰ যথেষ্ট দেৰি হয় সেয়া আমি নিজে একচেপ্ট কৰো কাৰণ ইমান পৰিমাণত ঘি ৰেডি কৰাটো সম্ভৱ নহয় তাৰমানে সো সেইকাৰণে আমাৰ ঘিউটো টাইম লাগে কিন্তু তিলৰ তেলটো যিহেতুকে পেৰি আমি ষ্ট'ৰ কৰি থওঁ সেইকাৰণে তিলৰ তেলটো অৰ্ডাৰ কৰাৰ আমি লগে লগে দিব পাৰো আকৌ কৈছো যিসকলে তিলৰ তেলটো আপোনালোকে অৰ্ডাৰ কৰিছে ব্যৱহাৰ কৰিছে কাইণ্ডলি আমাক কমেন্ট সেকশনত জনাব আৰু আমাৰ পেজো আছে এটা আমাৰ ফাৰ্মখনৰ নাম হৈছে এডিজে ফাৰ্মছখনৰ জৰিয়তে আমি গোটেইখিনি বিলিং প্ৰচেছটো কৰো আৰু বহুতে কৈ আছে যে তোমালোকৰ FSSI আছে নে নাই আমাৰ FSSI ট্ৰেড লাইসেন্স গোটেইখিনি আমি অলৰেডি উলিয়াই ললো যেহেতুকে আমাৰ ইমান ডাঙৰ বিজনেছ নহয় তথাপিও ওলাব লাগে কাৰণ গভৰ্ণমেন্টৰ কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যনছ থাকে ফুড আইটেমৰ ওপৰত সেইখিনি আমি ফলো কৰিব লাগিব সো যিমান পাৰো আমি এনেকৈ সৰুকৈ বিজনেছটো চলাই আছো আৰু যিমান পাৰো ভাল কোৱালিটি দিবলৈ আমি চেষ্টা কৰি আছো একেবাৰে আৰম্ভণিৰে পৰা আৰু আকৌ কৈছো যিসকল মানুহ আমাৰ লগত জড়িত হৈ আছে আপোনালোকে কাইণ্ডলি জনাব কিবা যদি আমাৰ চেঞ্জ কৰিব লগা আছে বা কিবা ইমপ্ৰুভ কৰিব লগা আছে কিবা আপগ্ৰেড বা কিবা যদি ডেভেলপ কৰিব লগা আছে কাইণ্ডলি আপোনালোকে জনাব আমি সদায় সেইবিলাক আপোনালোকৰ যিবিলাক ৰিভিউ থাকিব নহয় আমি একচেপ্ট কৰিম হাঁহি মুখে আৰু আমি ভালৰো ভালটো কৰিবলৈ বা আপোনালোকক প্ৰদান কৰিবলৈ আমি চেষ্টা কৰিম আৰু এনেকৈ আৰু আমি আমাৰ কামবিলাক চলাই গৈ আছো আৰু মাজে মাজেতো আমাৰ ইভেন্টৰ ভিডিঅ'বিলাক আমি আপোনালোকক দিয়ে থাকো সো এইবিলাক এতিয়াও ইভেন্টৰে সিজন হয় সো কাম টুকটাক চলি আছে বাৰু আৰু মোৰ গুলুগুলুটো যথেষ্ট সৰু সকলোৱে দেখিছে মই তাক এৰি থৈ মানে সকলোতে যাব নোৱাৰো সো আগৰ সেয়ে মোৰ মানে সেই পৰিৱেশ নাই আগৰ ঘুৰা ফুৰা জিনাজনী হৈ থকা নাই এতিয়া সো সেই আৰু বহুতে কমেন্ট কৰি থাকে দেই জিনা বা বিহাৰী জিজু তেলটো কেনেকৈ অৰ্ডাৰ কৰিম বা অমুকটো কেনেকৈ অৰ্ডাৰ কৰিম আমাৰ হোৱাটছআপ নাম্বাৰটো দিয়াই হৈ থাকে আপোনালোকে তাতে কাইণ্ডলি হোৱাটছআপ কৰিব হাই বুলি দিলে আমাৰ গোটেই আইটেম লিষ্ট তাৰপিছত প্ৰাইচ লিষ্ট গোটেইখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যন গোটেইখিনি গুচিয়ে যাব তো আপোনালোকে যদি ভাবে ভাল বুলি তেনেহলে আপোনালোকে ল'ব পাৰিব যদিহে আপোনালোকৰ নিমিলে বা আফচোচ থাকে বা সংকোচ থাকে তেনেহলে আপোনালোকে সুধিব বা তেতিয়া ক্ৰয় নকৰিলেও হ'ব এনেকুৱা ধৰণৰ কোনো কথা নাই যে খুদিছে যেতিয়া হোৱাটছআপত আহিছে যেতিয়া বস্তু ক্ৰয় কৰিব লাগিব মই একেবাৰে আৰম্ভণিৰে পৰাই কৈছো এনেকৈ আৰু তিলৰ তেলবিলাক আমি পেক কৰি সদায় পাৰ্চেল বিলাক দিওঁ আৰু আপোনালোকে ঘৰে ঘৰে পাই যায় এনেকৈ আৰু আপোনালোক সকলোৰে আশীৰ্বাদ আৰু মৰমত আমি আমাৰ ব্যৱসায়টো আমাৰ সৰু স্মল ব্যৱসায়টো আমি আগবঢ়াই লৈ যাবলৈ সক্ষম হৈ আছো বৰ্তমান পৰ্যন্ত আগলৈও আমি ভাবিছো আৰু বহুত কিছুমান আইটেম এড কৰিম বুলি গতিকে আপোনালোকে সদায় আমাক আশীৰ্বাদ কৰি থাকিব আৰু এয়া আৰু আমি পাৰ্চেলছ বিলাক DTDC কোৰিয়াৰৰ মাধ্যমেৰে সদায় পঠিয়াই থাকো অসমৰ বিভিন্ন প্ৰান্তত ভাৰতৰ বিভিন্ন প্ৰান্তত আৰু গুৱাহাটীৰ অলিয়ে গলিয়ে ভিডিঅ'টো শেষলৈকে চালে তাৰ বাবে বহুত বহুত ধন্যবাদ আজিলৈ আহিছো বাই বাই